তীব্ৰ চাঞ্চল্য বিৰাজমান কৰিছে আৰু ইতিমধ্যে কোকৰাঝাৰ জিলা অধীক্ষক ইতিমধ্যে নিলম্বিত কৰা হৈছে ইতিমধ্যে খবৰ জনাই আছো কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা পক্সো ধাৰাত কাৰাবাস খাটি থকা এগৰাকী কয়দীৰ পলাতক কয়দীটোৰ নাম হজৰত আলী বুলি ইতিমধ্যে জানিব পৰা গৈছে যোৱা 16 মাৰ্চত এই পলায়নৰ ঘটনাটো সংঘটিত হৈছিল 16 মাৰ্চৰ দিনত জেল কলনী পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ সময়তে সুযোগ বুজি পলায়ন কৰিছিল হজৰত আলীয়ে পক্সো আইনৰ অধীনত যাৱজ্জীৱন কাৰাবাস লাভ কৰি কোকৰাঝাৰ জিলা কাৰাগাৰত বন্দী হৈ আছিল হজৰত আলী উল্লেখযোগ্য যে হজৰত আলী চিৰাং জিলাৰ 1 নং দাউখা নগৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে অন্যহাতে উক্ত ঘটনাক লৈ কোকৰাঝাৰ জিলা কাৰাগাৰৰ অধীক্ষক ৰবিৰাম ইংটিক নিলম্বন কৰা হৈছে আৰু এই ঘটনা এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজমান হৈছে কিনো কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা পক্সো ধাৰাত কাৰাবাস খাটি থকা এগৰাকী কয়দীয়ে পলায়ন কৰিছে আৰু ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজমান হৈছে আচলতে কেনেদৰে কয়দীটোৱে পলায়ন কৰিব পাৰিলে তাক লৈ ঘটনাটো এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পলাতক কয়দীটোৰ নাম হজৰত আলী বুলি জানিব পৰা গৈছে যোৱা 16 মাৰ্চত সংঘটিত হৈছিল এই পলায়নৰ ঘটনা 16 মাৰ্চৰ দিনত জেল কলনী পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ সময়তে সুযোগ বুজি পলায়ন কৰিছিল হজৰত আলীয়ে পক্সো আইনৰ অধীনত যাৱজ্জীৱন কাৰাবাস লাভ কৰি কোকৰাঝাৰ জিলা কাৰাগাৰত বন্দী হৈ আছিল হজৰত আলী কৰি উল্লেখ কৰিব লাগিব হজৰত আলী চিৰাং জিলাৰ 1 নং দাউখা নগৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে অন্যহাতে উক্ত ঘটনাক লৈ কোকৰাঝাৰ জিলা কাৰাগাৰৰ অধীক্ষক ৰবিৰাম ইংটিক নিলম্বন কৰা হৈছে এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে কিয়নো কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা কাৰাবাস খাটি থকা এগৰাকী কয়দীয়ে ইতিমধ্যে পলায়ন কৰিছে আৰু কয়দীটোৰ নাম হজৰত আলী বুলি জানিব পৰা গৈছে আৰু এই ঘটনাক লৈ ইতিমধ্যে কোকৰাঝাৰ জিলা কাৰাগাৰৰ অধীক্ষক ৰবিৰাম ইংটিক নিলম্বন কৰা হৈছে এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে যোৱা 16 মাৰ্চ আপুনি 16 মাৰ্চ অনুমানিক 1:30 PM 1:30 বজাত জেইলৰ যিজন কনভিক্ট পক্সো 1ৰ আণ্ডাৰত হজৰত আলী তেখেতৰ অনুমানিক বয়সটো হ'ল কি 25 বছৰ হৈছিলে জেল কৰ্তৃপক্ষই জেইল কলনীৰ ভিতৰত কিবা এটা চাফ চুতৰা কৰিছিল বুলি কৈছে তাতে এইটো সুযোগ লৈ পেলাই পলায়ন কৰিছে গতিকে সুপাৰিনটেণ্ডেণ্ট ডিষ্ট্ৰিক্ট জেইলে ইতিমধ্যে লগে লগে উৰ্ধ্বতম কৰ্তৃপক্ষক জনাইছে আৰু FIR দিছে FIR মৰ্মে পুলিচে ভেৰিফিকেশ্যন ইনকুৱাৰী কৰি আছে নিজৰ লেভেলত সিদিনাই সেই হিচাপত গভৰ্ণমেণ্ট অফ আছাম হোম ডিপাৰ্টমেণ্টে বাই গভৰ্ণমেণ্ট অৰ্ডাৰ সুপাৰিনটেণ্ডেণ্ট ডিষ্ট্ৰিক্ট জেইল কোকৰাঝাৰ শ্ৰী ৰবিৰাম ইংটিক তেখেতক ছাছপেনশ্যন ইন দি মিন টাইম যোৱাকালি আমি জেইল ছিকিউৰিটি যিহেতু কনভিক্ট এজন 30 বছৰৰ কাৰণে কনভিক্ট আছিলে পক্সো 1ৰ আণ্ডাৰত যিটো পলায়ন কৰিবলৈ সুবিধাটো পালে সেইকাৰণে জেইল ছিকিউৰিটিও আমি খুব চিৰিয়াছলি চিন্তা কৰি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে এই হিচাপত আমি যোৱাকালি জেইল ছিকিউৰিটি মেটাৰ লৈ পেলাই বিশেষভাৱে আমি মিটিং কৰিছোঁ সুপাৰিনটেণ্ডেণ্ট কোকৰাঝাৰ সুপাৰিনটেণ্ডেণ্ট পুলিচ কোকৰাঝাৰ 7 বেটেলিয়নৰ কমাণ্ডেণ্ট আৰু আমি লগে লগে ছাছপেনশ্যন হোৱাৰ পিছত ৰাতাৰাতি আমি এছিষ্টেণ্ট কমিশ্যনাৰ শ্ৰী ধ্ৰুৱদীপ দাস তেখেতৰ জেইল মেটাৰটো চোৱা চিতা কৰি জেইলৰ সুপাৰিনটেণ্ডেণ্ট ইনচাৰ্জ হিচাপে আমি নিয়োজিত এইটো হ'ল কি একিউজটো চিৰাং জিলাৰ কাজলগাঁও দাউকা নগৰ আছে তেখেতৰ পিতৃৰ নামটো হ'ল কি চানিয়া নাই এইটোতো কি কাৰণ হৈছে আমি ইনভেষ্টিগেশ্যনটো কৰি আছোঁ গতিকে এট বেষ্ট আমি ট্ৰাই কৰিছোঁ এতিয়া হেণ্ডস্পৰ্ট যাতে কোনো ধৰণৰ তেনে পলায়নৰ কাৰ্য নহয় জিলা প্ৰশাসন আৰু হোম ডিপাৰ্টমেণ্টে খুব চিৰিয়াছলি লৈছে নিশ্চয়কৈ আমি এবাৰ্ট কৰিব এইটো চাগে 1 বছৰ বেছি হৈছিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত